দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাস্থিত কঁঠালবামত কলাগুৰু কৃষ্টি বিকাশ সংঘৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া বিষ্ণুৰাভা দিৱস বাতিল। সপ্তাহজোৰা নেৰানেপেৰা বৰষুণৰ ফলত ভাগৱতীপাৰা কঁঠালবামা সংযোগী তথা বিষ্ণুৰাভা দিৱস আয়োজনস্থলীত কৃত্ৰিম বানপানীৰ ফলত বিষ্ণুৰাভা দিৱস বাতিল কৰা হয়। আজি আয়োজক সমিতিয়ে অনুষ্টুপীয়াকৈ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি সামৰণি মাৰে। পতাকা উত্তোলন কৰে সূৰ্য কলিতাদেৱে, লগতে বন্তি প্ৰজ্বলন কৰে সুশীল কলিতা আৰু জোন গোস্বামী। উক্ত অনুষ্ঠানটি 1 জুলাইত ৰাভা দিৱসৰ লগত সংগতি ৰাখি এখনি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিব বুলি জানিব দিয়ে। ৰাভা দিৱস উদযাপন কৰিবলৈ ওলাইছিলে, কিন্তু বতৰৰ বিঘিনিৰ কাৰণে আপোনালোকে পালন কৰিব নোৱাৰিলে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? সন্মানীয় ৰাইজ, আমি বিষ্ণুৰাভা দিৱস ইয়ে নহয়, এই 42 বছৰে আমি পালন কৰি আহি আছোঁ আৰু এই বছৰ পালন কৰিবৰ বাবে আমি সাজুৱে হৈছিলোঁ। ৰভা বা আমাৰ যি নেকি মঞ্চ গোটেইখিনি তৈয়াৰ কৰা হৈছিল। প্ৰাকৃতিক দুৰ্যোগৰ বাবে আমি দুখিত, আমি এই অনুষ্ঠানটো বাতিল কৰিবলগীয়া হ'ল আৰু অহা 1 তাৰিখ সোমবাৰে 1 জুলাই সোমবাৰে আমি এই অনুষ্ঠানটো পতাৰ কাৰণে মনস্থ কৰিছোঁ আৰু সদায় হয় দৰ্শক ও নিমন্ত্ৰণী কৰা যিখিনি আমাৰ অতিথিবৃন্দ আছে, তেখেতসকলক 1 তাৰিখে অহাৰ কাৰণে আমি সাদৰেৰে নিমন্ত্ৰণ কৰিলোঁ। আপোনালোকৰ আজি যি ৰাভা দিৱস উদযাপন কৰিবলৈ লৈছে, কিন্তু আপোনালোকৰ পদপথত যি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, এই ক্ষেত্ৰত আপোনালোকে কি ক'ব বিচাৰিব? আমি ক'ব বিচাৰোঁ যে আমাৰ এই যিখিনি নেকি ৰাস্তাটো পানীৰে ডুব গৈছে। আমাৰ ফিল্ডতো পানী বান্ধি মাজে মাজে ডবা হৈছে, বোকা হৈছে। সেইকাৰণে আমি এই ৰাভা দিৱস অৰ্থাৎ বিষ্ণুৰাভাদেৱৰ এই 20 জুনৰ যিটো দিৱস, সেইটো আমি স্থগিত ৰাখিবলগীয়া হ'ল। কাৰণ হ'ল যে আমাৰ ইয়াতে আমাৰ পানী ওলাই যোৱা যিকেইটা পথ আছিল, সেই পথকেইটা এতিয়াও বন্ধ হৈ আছে। বিশেষকৈ এই পানীৰ কাৰণে আমাৰ কঁঠালবামা, আমোদপুৰ, সস্তাৰ, ৰাজাপুখুৰী, তালুকদাৰপাৰা অৰ্থাৎ আমাৰ যিখন PHC ৰামপুৰ PHCৰ পিছফালৰ অংশখিনি গোটেই পানীত ডুব গৈ আজি 4-5 বছৰে জীয়াতু ভুগি আছে এই মানুহখিনি। গতিকে ইয়াৰ জৰিয়তে আমাৰ চৰকাৰকো অৱগত কৰিব বিচাৰিছোঁ যে অতি সোনকালে এইটো পৰিদৰ্শন কৰি এই পানীখিনি উলিয়াই দিয়াৰ ব্যৱস্থা কি কৰে, তাৰে এটা উপায় যাতে চিন্তা কৰে, তাৰে কামনা কৰিলোঁ। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ 24 NE।